Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅত। আপোনালোকে গম পাই গৈছিল আগৰ ভিডিঅত মই আছিলো তেজপুৰ ফ্ৰেঞ্চ মটৰ্ছ। ফাৰ্স্ট ভিডিঅটো যদি চোৱা নাই চাই লব, ডেসক্ৰিপচনত লিংক থাকিব। আৰু আজি দেখুৱাম এসইউভি সেগমেন্টৰ গাড়ী, স্কৰপিঅ থাকিব, এফালে আছে মহিন্দ্ৰা, এফালে আছে ইনোভা। আজিৰ এই ভিডিঅত আপোনালোকে এসইউভি গাড়ী পাব আৰু লগতে কমাৰ্শিয়াল গাড়ীও দেখুৱাম। বুলেৰো যদি পিকআপ আপোনালোকে বিচাৰি আছে কম দামৰ ভিতৰত জেনুইন কন্ডিশনত, আপোনালোকে ফ্ৰেঞ্চ মটৰ্ছত আহি কিনে লব পাৰিব। আৰু আগৰ ভিডিঅটো বহুত গাড়ী দেখুৱাইছিলো, আপোনালোকৰ ভাল লাগিবই। আগৰ ভিডিঅটো চাব। ষ্টাৰ্টিং কিমানৰ পৰা কৰিব গাড়ী? ষ্টাৰ্টিং ব্লেক কালাৰ স্কৰপিঅ আছে। হয়, 2022 পৰা 22 মডেলৰ ক্লাছিক S11। হয়, এখন আমাৰ আস্কিং প্ৰাইস আছে 14,50,000। ওকে, সব পাৰে ব্লেক কালাৰ স্কৰপিঅ, একদম নিউ মডেলটো হয়। দাদা এটো ৰানিং কিমান হ'ল? এটা আপোনাৰ 130 মান ৰানিং আছে। 130 BS6 মডেলটো। BS6 হয়। ওকে, ডিজেল না পেট্ৰলত হয় এটো? ডিজেল। ডিজেলত সব পাৰে। গাড়ী কন্ডিশনটো অলপ দেখাই দিয়া। টায়াৰ কন্ডিশনো সব পাৰে, পুৰা ধুনীয়াই আছে গাড়ী, একদম পুৰা ওকে কন্ডিশন হৈ আছে। দাদা এটো আস্কিং প্ৰাইস কিমান ৰাখিলে? এটা 14,50,000। 14,50,000। ভিডিঅ চাইলে অলপ নেগোচিয়েবল হ'ব মোৰ ফ্যামিলিৰ কাৰণে, অলপমান কমাই দিব পাৰিম। ওকে, আপোনালোকে বেছি দেৰি নকৰিব। আপোনালোকৰ কাৰণে আজি আহিছো তেজপুৰ ফ্ৰেঞ্চ মটৰ্ছ। যিমান জলদি পাৰে কন্টাক্ট কৰক আৰু আহি কিনে লৈ যাও। আৰু দাদা বুকিং কৰি ৰাখিব পাৰিব? বুকিং কৰি ৰাখিব। ওকে, নেক্সট দেখুৱাই দিও। এখন দাদা আস্কিং প্ৰাইস 11,20,000 টকা। 11,20,000। ফাইনেন্স কৰিলে ডাউন পেমেন্ট কিমান লাগিব এটো? এই সব 3,00,000-4,00,000 টকা ডাউন পেমেন্ট কৰিলে প্ৰফাইল ভাল থাকিলে ওলাই যায়। নেক্সট আছে আপোনাৰ এক্সইউভি 500 W7 2019 হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 9,20,000। 9,20,000। ফাইনেন্স কৰিলে ডাউন পেমেন্ট 3,00,000-4,00,000 টকাৰ ভিতৰত ডাউন পেমেন্ট আপোনাৰ কৰিলে ওলাই যাব। ওকে, নেক্সট স্কৰপিঅ হোৱাইট কালাৰ। স্কৰপিঅ আপোনাৰ 2018 মডেলৰ হয়। এখন আপোনাৰ S7 হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 10,50,000। 10,50,000। স্কৰপিঅ আপোনাৰ 2015 মডেলৰ হয়। আস্কিং প্ৰাইস আছে 7,50,000। ওকে, নেক্সট 2021 চনৰ S11 হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 13,80,000 টকা। 13,80,000 টকা। ষ্টক চাও স্কৰপিঅ। এক্সইউভি একে লাইনত আপুনি 4খন দেখা পাব। 4খন, এখন নহয় 4খন এক্সইউভি গাড়ী। W11 হয় 2019 চনৰ। হয়, 2020 চনৰ। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 11,80,000 টকা। 11,80,000 টকা। নেক্সট আছে 2017 চনৰ তেজপুৰ নম্বৰ VIP নম্বৰ হয়। VIP নাম্বাৰ W10 হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,80,000 টকা। 8,80,000। 2017 চনৰ W10 হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,90,000 টকা। 7,90,000। সানৰূপ পাই যাব, টপ মডেল পুৰা সব পাৰে। 2016 চনৰ W10 হয়। হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,50,000 টকা। 7,50,000। নেক্সট আহিল ইনোভা। ইনোভা আপোনাৰ দুখন বুক হৈ আছে। এখন अवेलेबल আছে। এখন আমাৰ 17 চনৰ হয়, 13.5 লাখ টকা দাম। 13.5 লাখ টকা। এখনো দেখাই দিছো, 2016 চনৰ হয়। এখন আপোনাৰ 13 লাখ টকা দাম আছে। বুকিং হৈ আছে? বুকিং হৈ আছে। হয়, আপোনালোকে দেৰি নকৰিব, আহক শ্বৰুম ভিজিট কৰক, সোনকালে বুকিংটো কৰি 2015 চনৰ হয়। আস্কিং প্ৰাইস আছে 7 লাখ টকা। 7 লাখ টকাত পাই যাব। বলেৰো 2020 চনৰ B6 হয়, ফুললি মডিফাইড গাড়ী হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,40,000 টকা। 7,40,000 আপোনালোকৰ কাৰণে দি আছে আৰু সব পাৰে। গ্ৰিপ ধুনীয়াই আছে। B6 হয়, বুলেৰো BS6 মডেল। হয়, একদম ধুনীয়া গাড়ী। আপোনালোকে বেছি দেৰি নকৰিবই, সোনকালে আহি কিনে লৈ ল'ব। নেক্সট আহিল নেক্সন। 2022 চনৰ ডিজেল ভাৰ্সন হয়। হয়, এখন ডিজেল ভেৰিয়েন্ট। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,80,000 টকা। 7,80,000 টকা। আৰ্টিকা 2018 চনৰ VXI অপচনেল হয়, এলয় হুইল পাই যাব। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,90,000 টকা। 6,90,000 টকাত আৰ্টিকা পাই আছে। নেক্সট আহিল নিউ মডেল আৰ্টিকা 2019 চনৰ। এখন আমাৰ আস্কিং প্ৰাইস আছে 8,60,000 টকা। 8,60,000 টকা। আৰ্টিকা AS12 তেজপুৰ ৰেজিষ্ট্ৰেচন গাড়ী। 2021 চনৰ আৰ্টিকা ZXI হয় এখন। হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,90,000 টকা। 8,90,000 গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী। যদি কোনোবা প্লেনিং কৰি আছে একবাৰ তেজপুৰ আহক। ইকোভেন 4খন আছে। হয়, 2020 পৰা 2023 লৈকে পাব। 4 লাখ টকাৰ পৰা ষ্টাৰ্টিং আছে, 5,40,000 টকা লৈকে যাব। 5,40,000 লৈকে। বলেৰো এখন আমাৰ আস্কিং প্ৰাইস আছে 7.5 লাখ টকা। 2012 চনৰ হয়। এখন আমাৰ আস্কিং প্ৰাইস আছে 4.5 লাখ টকা। 4.5 লাখ টকা। ইয়াতে কমাৰ্শিয়াল ভিকলো পাই যাব, অকল প্ৰাইভেট ভিকল নহয়। দাদা কমাৰ্শিয়ালৰ ভিতৰত আপোনাৰ ডিলাৰত কি গাড়ী আছে পাৰ্কিংত? বলেৰো পিকআপ য়োদ্ধা আছে বৰ্তমান। 2019 চনৰ হয়। হয়। এখনত আস্কিং প্ৰাইস আছে 7,20,000 টকা। 1.3 হয়। এখন 2021 হয়, 1.7 এক্সট্ৰা লং। এখন আমাৰ আস্কিং প্ৰাইস আছে 8,40,000 টকা। ওকে। এখন আপোনাৰ য়োদ্ধা হয়,
2021 চনৰ এইখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,90,000 টকা 6,90,000 আৰু এইখন 2018 চনৰ 1.3 হয় এইখন আমাৰ আস্কিং প্ৰাইস আছে 6,80,000 টকা ফাইনেন্সৰ ডকুমেন্টেশন বিলাক আৰু ফাইনেন্সৰ ডকুমেন্টেশন আপোনালোকৰ ধৰক পেন কাৰ্ড আধাৰ কাৰ্ড হেতু ম্যান্ডেটৰি হয় বাকি আপোনালোকৰ যদি জব প্ৰফাইল হয় তেতিয়া হলে স্যালাৰি স্লিপ দিব লগা হয় বা বাকি যদি বিজনেস কৰে তেতিয়া হলে আইটিআৰ বা জিএসটি এইটা ডকুমেন্ট আমি লওঁ বাকি কন্টাক্ট নাম্বাৰ দিয়া থাকিব তাত যোগাযোগ কৰিলে ভালদৰে আমি গুটেখিনি ডিটেইলছ আপোনালোকক বুজাই দিব পাৰিম ডিলাৰৰ এড্ৰেছটো কৈ দিয়ক এড্ৰেছ আমাৰ তেজপুৰ দুলাবাৰী আৰু ফুচকা চাপৰিৰ মাজত আমাৰ ডিলাৰটো পাব হাইৱে সাইডতে একদম নিয়াৰ সেফ্ৰন পিন আপোনালোকে দুলাবাৰীৰ ফালৰ পৰা আহিলে লেফট সাইডে আমাৰ ডিলাৰটো পাব আৰু নগাঁও সাইডৰ পৰা বা কলিয়াবৰ সাইডৰ পৰা আহিলে ৰাইট সাইডে আমাৰ ডিলাৰটো পাব ওকে বাকি কন্টাক্ট নাম্বাৰ দিয়া আছে যোগাযোগ কৰক আমি আপোনালোকক গাইড কৰি লৈ আহিব পাৰিম হয় থ্যাংক ইউ